লিয়াবানে বিধ্বস্ত কৰা বিভিন্ন ভিতৰুৱা অঞ্চলৰ খবৰ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো আৰু বৰ্তমান আমি উপস্থিত আছো আমগুৰি জাজি অঞ্চলত। এগৰাকী মুখা শিল্পী নাম প্ৰদীপ হাজৰিকা, যিসকল লোক ভাওনা বা ৰাস বা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত সেইসকল লোকে এইগৰাকী ব্যক্তিক চিনি পায়। প্ৰদীপ হাজৰিকাক তেওঁ বিশেষকৈ মুখা শিল্পৰ লগতে যি ভাওনাৰ যিসমূহ ড্ৰেছ সেই সকলোবিলাক তেওঁ যোগান ধৰে। বলিয়াবানে যেনেকৈ অন্যান্য লোকসকলক ক্ষতিগ্ৰস্ত কৰিছে, এইগৰাকী শিল্পীৰ বাসগৃহটো কিন্তু যথেষ্ট ক্ষতি কৰিছে। বিশেষকৈ তেওঁ যিসমূহ সৃষ্টি, তেওঁ যিসমূহ কাম, সেইসমূহো এক প্ৰকাৰ বলিয়াবানে বিধ্বস্ত কৰি থৈ গৈছে। আমাৰ সৈতে সেই শিল্পীগৰাকী আছে, বৰ্তমান আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছো। তেওঁ যিসমূহ ভাওনা কিংবা ৰাসত ব্যৱহাৰ হোৱা যিসমূহ সামগ্ৰী, সেইসমূহ সামগ্ৰী এক প্ৰকাৰ বানে ধুই তছনছ কৰি থৈ গৈছে। বৰ্তমান পানী শুকাইছে, তেওঁ এপদ এপদকৈ সামগ্ৰীসমূহ বিচাৰিছে। আচলতে বানে এক প্ৰকাৰ উটুৱাই লৈ গৈছিলে, বহু দূৰত তেওঁ বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। 19 তাৰিখৰ যি বলিয়াবান, সেই বলিয়াবানে বাৰুকৈ আপোনাকো প্ৰভাৱ পেলাইছে। ইতিমধ্যে আমি চাইছো বহুখিনি সামগ্ৰী এতিয়া ব্যৱহাৰ উপযোগী হৈ থকা নাই, এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে। নিশ্চয়কৈ আচলতে অতি মৰ্মান্তিক। আপোনালোকে কি কম, দেখিছে এই পৰিৱেশটো কেনেকুৱা। আমি প্ৰথম অৱস্থাত যদিও ভাবিছিলো আমাৰ বিশেষ একো হানি হোৱা নাছিলে, কিন্তু পিছত আমি দেখিছো লাহে লাহে দেখোন আমাৰ বস্তুবিলাক প্ৰায় ধ্বংস পৰ্যায়লৈ গৈ আছে। আপোনালোকে দেখিছে এই মুখা শিল্প ইয়াত পৰি আছে, ড্ৰেছ পোছাকত বিভিন্ন ড্ৰেছ পোছাকত লেতেৰা আহি গ'ল, যিখিনি আৰু মানে ব্যৱহাৰ কৰিব পৰা নাযাব। আপোনালোকে আমাৰ যি ষ্ট'ৰ ৰুম আছিলে, য'ত আমি আমাৰ ড্ৰেছ পোছাকখিনি থওঁ, সেই ড্ৰেছবোৰ আপোনালোকে জানি সুখী হ'ব বা অসমবাসীয়ে জানি সুখী হ'ব যে উজনিৰ এইটো প্ৰথমটো অনুষ্ঠান য'ত অংকীয়া ভাওনাৰ কেৱল সত্ৰীয়া নৃত্যৰ ড্ৰেছ পোছাক নিৰ্মাণ কৰা প্ৰথমটো আমি অনুষ্ঠান হিচাপে গঢ় দিছিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা, সেই অনুষ্ঠানটোত থবৰ কাৰণে যিখিনি আমি গৰ্ডেজ বা মিছচেপ আমি নিজ হাতেৰে তৈয়াৰ কৰি লৈছিলোঁ, সেইখিনি মেক্সিমাম পাৰ্টিকুল বৰ্ডৰ আছিল। আপোনালোকে দেখিছে গোটেই ঘৰত ইফালে সিঁচৰিত হৈ আছে। সেনেকুৱা প্ৰায় বস্তু ইতিমধ্যে প্ৰতিদিনাই আমি পেলাই থাকিবলগীয়া হৈছে, আৰু হয়তো কেইদিনমানৰ পিছত প্ৰায়খিনি এদায় হৈ যাব। আপোনালোকে দেখিছে আটাইতকৈ ডাঙৰ কথাটো, আমি যিখিনি বস্তু, আমি যিহেতু অকল ভাওনাৰে কাম নকৰোঁ, আমি ভাস্কৰ্য শিল্পৰো কাম কৰোঁ, নামঘৰৰ প্ৰয়োজনীয় বিভিন্ন ভাস্কৰ্য শিল্প কাম কৰোঁ, যি কংক্ৰিটৰ ভাস্কৰ্য শিল্প কাম, কংক্ৰিটৰ ভাস্কৰ্য শিল্প কৰিবৰ কাৰণে আমাক যিবিলাক আমি হাতেৰে নিৰ্মিত যিবিলাক আমাৰ দাই বা ফৰ্মা বুলি কোৱা যায়, সেইখিনি আমি নিৰ্মাণ কৰোঁ কাৰণ যথেষ্ট ব্যয়বহুল এটা ব্যৱস্থা। সেই ব্যৱস্থাটোত আমি কৰি লৈছিলোঁ। সেইখিনি আজি প্ৰায় 10 বছৰ বা 15 বছৰ আমাৰ প্ৰচেষ্টা আছিল। কিন্তু আটাইতকৈ আমাৰ দুখ লগা কথাটো, সেই ফৰ্মাখিনি আমাৰ একেবাৰে নষ্ট হৈ গৈছে, যিখিনি কাৰণে আমি হয়তো আৰু 5 বছৰ পিছত। কাৰণটো হৈছে সেই ফৰ্মাখিনি একেদিনাই হৈ উঠা নাই। তাত টকা পইচাৰ লগতে পৰিশ্ৰম আৰু যি আমাৰ সাধনাৰ প্ৰয়োজন আছে, সেইখিনিয়ে মোক আচলতে মানসিকভাৱে খুব বিধ্বস্ত কৰি তুলিছে। আপোনালোকে দেখিছে মোৰ এখন শালো আছিল। আমি ইয়াতে যিহেতু নিজেই বস্ত্ৰ উৎপাদন কৰিছিলোঁ, আমাৰ সেই বস্ত্ৰ উৎপাদন কৰা শালখনো আমাৰ ধ্বংস হৈছে, কাৰণ যিহেতু আমাৰ তাত লাগি আছিলে, আৰু যথেষ্টখিনি আমাৰ যিখিনি চানেকি আছে, চানেকিও নষ্ট হৈছে মুঠৰ ওপৰত। আৰু ইফালে দেখিছে মাটি খহায়ো নিছে, কিছু কিছু জেগাত বিম বহি গৈছে, যথেষ্টখিনি আমাক বিধ্বস্ত কৰিছে। য'ত হয়তো আপোনালোকে নাপালে সেই হয়, নিশ্চয়কৈ আমি ভবাও নাছিলোঁ পানী যে এনেকৈ আহিব। আৰু যিহেতু প্ৰায় আমাৰ ইয়াত 1.5 দিন সময় মাত্ৰ পানী থাকিলে, গতিকে আমি অলপ সুখী যে আমাৰ ইয়াত অলপ পলস কমকৈ পৰিলে। পলস পৰা হ'লে হয়তো আমি আৰু বেছি আমাৰ লোকচান হ'লহেঁতেন। পলস কমকৈ পৰিল, আৰু আমি প্ৰথমতে ভবা নাছিলোঁ আমাৰ বস্তুখিনি যে ইমান বেছি হানি হৈ যাব পাৰে। কিন্তু যিহেতু বাঁহ, বেত, কাঠ এনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে দেখিছে সন্মুখতে মোৰ ওচৰত মোৰ এটা সৃষ্টি আছিলে যে মই আমাৰ যিখিনি বাঁহ বেতৰ বস্তু আমাৰ মানুহখিনিয়ে বনাই থাকে, গাঁৱলীয়া মানুহখিনিয়ে বনাই থাকে, যেনে এই পাচি, খৰাহী আৰু গোবৰ পাচি, এই বিভিন্ন মাধ্যমবোৰ লৈ মোৰ মনৰ ভাৱ আছিল যে এইখিনি যদি আমি এটা আৰ্ট মাধ্যমলৈ লৈ যাব পাৰোঁ, ই এটা শৰাই আকাৰ, এইখিনি চব প্ৰায় ধ্বংস হৈ গৈছে, ভাগি গৈছে। এই 3খন হেৰাই গৈছে, এনেকুৱা 2খন নষ্ট হৈ গৈছে। এইখিনি বস্তু প্ৰায়খিনিয়ে প্ৰায় নষ্ট হৈছে। কাপোৰ কানিটো কথা নকওঁৱেই, কাপোৰ কানি আপোনালোকে দেখিছে পোছাক পৰিচ্ছদো যথেষ্টখিনি বেয়া হৈছে। আহিনত আপোনাৰ ভাওনা নিশ্চয়কৈ আমাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ লগত 10টা পৰিয়াল জড়িত হৈ আছিল। আজি প্ৰায় এমাহ দিনেই 10টা পৰিয়ালক আমাৰ কাম নাইকিয়া হৈ গৈছে। পৰিয়ালবিলাকে বাৰম্বাৰ মোক সুধি আছে, দাদা কাম হ'ব নে নহ'ব। মই আচলতে ব্যতিব্যস্ত হৈ তুলিছোঁ। মই কি কাম দিম তেওঁলোকক, নে বেলেগ লাইনলৈ তেওঁলোকক পঠিয়াই দিম। এইটো সময়ত সঁচাকৈ মই মনৰ পৰা মই যদিও ভাবিছোঁ কিবা কিবি কাম কৰিম, কিন্তু কৰিবলৈ মই আঁত বিচাৰি পোৱা নাই। গতিকে এনেধৰণে আমাৰ এই গোটেই যাত্ৰা আহিছেনে, কোনোবা জনপ্ৰতিনিধি আহিছেনে আপোনালোকৰ এইবিলাক যি ক্ষয় ক্ষতি হৈছে, কিবা হিচাপ লৈছেনে? জনপ্ৰতিনিধিৰ 2
চাৰিজনে জনপ্ৰতিনিধি আমাৰ ইয়াৰ যি বিধায়ক অখিল গগৈ ডাঙৰীয়া নিজেই আমাৰ ইয়ালৈ এতিয়ালৈকে অহা নাই, কিন্তু তেখেতৰ সহকৰ্মী দুই এজনে খবৰ লৈছে আৰু আমাৰ পঞ্চায়তৰ সভাপতিয়ে খবৰ লৈছে। বৰ্তমানলৈকে বিশেষ একো নাই, তথাপি তেওঁলোকে কোনোবাই কিন্তু ব্যক্তিগতভাৱে আমাক অলপ সহায় কৰি আছে আৰু দুই এজনে সহায় কৰিছে। আমাৰ কিন্তু দুখ লাগিছে, যিবোৰ অনুষ্ঠানৰ কাৰণে আমি দিনে ৰাতিয়ে কাম কৰি থাকোঁ, যিবোৰ অনুষ্ঠানে ডাঙৰ অনুষ্ঠানে আমাৰ লগত প্ৰতি মুহূৰ্তত যোগাযোগ কৰি ৰাখে, হয় আমাক কিবা দিব লাগে বুলি স্বাৰ্থতে, নহয় তেওঁলোকে অন্য কিবা স্বাৰ্থতে হয়তো, কিন্তু এতিয়ালৈকে আমাক এটা ফোন কলো কৰা নাই। এই কথাটোৱে কিন্তু আমাক বেছি মৰ্মাহত কৰিছে। ভৱিষ্যত দিনতে শিল্প চৰ্চা কৰি যাম নে নকৰি যাম, এই কথাটো বেয়া লাগিছে। যিখিনি মানুহৰ কাৰণে, যিখিনি সমাজৰ কাৰণে আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ, সেই মানুহখিনি কিন্তু আজিলৈকে খবৰ নাই। নাটক একাডেমী আছে, কলাক্ষেত্ৰ আছে, অসম সত্ৰ মহাসভা আছে। সংগীত নাটক একাডেমীৰ পৰা এটা ফোন কল কৰিছিল কুসুম মহন্ত ডাঙৰীয়াই, তাৰ বাদে বাকীসকলে আমাক কোনো প্ৰত্যক্ষভাৱে ফোন কোনো কৰা নাই বা যোগাযোগ কৰা নাই এতিয়ালৈকে। মাত্ৰ আমাক কাৱৈমাৰী সত্ৰৰ ৰুবুল মহন্ত ডাঙৰীয়াই এটা কথা কৈছিল যে সত্ৰ মহাসভাৰ ফালৰ পৰা তেওঁলোকে এটা আৰ্থিক সাহায্য কৰাৰ কথা চিন্তা কৰিছে, কিন্তু এতিয়ালৈকে বিশেষ একো ধৰণৰ বা আহি তেওঁলোকে আমাক টকা পইচাৰ এতিয়া প্ৰয়োজনতকৈও আমাক মানসিক শক্তিৰ এতিয়া প্ৰয়োজন। মই এই কথাটো এইবাবেই কৈছোঁ, কাৰণ প্ৰত্যেকজন শিল্পীৰে দুৰৱস্থা আমাৰ শিৱসাগৰ অঞ্চলৰ। কাৰণ আপোনালোকে জানে শিৱসাগৰ আৰু নাজিৰাত মোটামুটি আহিন কাটি হয়তো আঘোণলৈকে হয়তো একো অনুষ্ঠান নহ'বও পাৰে, কাৰণ আমি এই অঞ্চলটোত বেছি কাম কৰি ফুৰোঁ। গতিকে আমাৰ এটা বহুত চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে নাজানিম, আমি আশা কৰিম, এতিয়াও আমাৰ আশা আছে, আমাৰ জনপ্ৰতিনিধিসকলে আমাৰ এই ক্ষুদ্ৰ উদ্যোগ, আমাৰ এটা প্ৰচেষ্টা আছিল, আমি সেইকাৰণে নাম দিছিলোঁ সৃষ্টিকামী শিল্প উদ্যোগ। শিল্প উদ্যোগ এইটো মানে ইণ্ডাষ্ট্ৰি নহয়, আমি এটা শিল্পৰ এটা উদ্যোগহে লৈছিলোঁ, যে শিল্পৰো সাধনা কৰি যে জীৱন জীৱিকা চলাব পাৰি, ইয়াৰ এটা কৈছিলোঁ। গতিকে আমি ভাবোঁ, আহ্বান জনাম এই আপাহতে যে যিসকলে এই ক্ষেত্ৰত লাগি যাব, দুই এক অনুষ্ঠান আহিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুই একে আমাক আৰ্থিকো কিবা এটা সহায় কৰিছে বা চৰকাৰীভাৱে যি কিট মানে খাদ্য সামগ্ৰী, সেইকেইদিন আমাৰ যিহেতু ঘৰত আমি থাকিব পৰা অৱস্থা নাছিলোঁ, গতিকে সেইকেইদিন আমাক যিখিনি দিব লাগে সেইখিনি নাই দিয়া বুলি আমি মিছা কথা নকওঁ, দিছে। গতিকে আমি ভাবোঁ অতি শীঘ্ৰে এই যে যি জৰীপ কৰাৰ কথাটো বাৰে বাৰে কৈ থকা হৈছে, এই আমাৰ নিচিনা ক্ষুদ্ৰ উদ্যোগবিলাকক, ক্ষুদ্ৰ এই যি কুটিৰ উদ্যোগবিলাকক অকণমান সোনকালে জৰীপ কৰি এটা ব্যৱস্থা কৰিবলৈ মই চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। নহ'লে ধন্যবাদ জনাইছোঁ পুলক মহন্তৰ। এয়া আছিল আমগুৰিৰ জৰাবৰীৰ প্ৰদীপ হাজৰিকা, মুখা শিল্পী প্ৰদীপ হাজৰিকাৰ মনৰ ক্ষোভ। কাৰণ প্ৰলয়ংকাৰী যি বান হ'ল, সেই বানে শিৱসাগৰৰ এনেধৰণৰ বহু শিল্পীক কিন্তু এনেধৰণে বিধ্বস্ত কৰি থৈ গ'ল, আৰু সেয়েহে এতিয়া তেওঁলোকৰ কাটৰ আহ্বান। তেওঁলোকে যিহেতু ক্ষুদ্ৰ উদ্যোগ, শিল্প উদ্যোগ গঢ়ি তুলিছিল আৰু যাৰ জৰিয়তে বহুকেইটা পৰিয়াল আচলতে চলি আছিল, গতিকে এই যি তেওঁলোকৰ ক্ষয় ক্ষতি হ'লে, এই ক্ষয় ক্ষতিখিনি সোনকালে জৰীপ কৰি তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে, সেই আহ্বান তেওঁলোকে জনাইছে চৰকাৰৰ প্ৰতি।